নমস্কাৰ এক্সপিৰিয়েন্স সকলোকে জব মাষ্টাৰ আসাম চেনেললৈ স্বাগতম জনাইছো। আশা কৰো সকলোৰে ভাল। খাদ্য অসামৰিক আৰু যোগান বিভাগে 14টা পদ মুকলি কৰিছে। আহকচোন এই পদকেইটাৰ বিষয়ে বিতংভাৱে আলোচনা কৰোঁ। খাদ্য অসামৰিক যোগান আৰু উপভোক্তা পৰিক্ৰমা বিভাগে অসমত পাব্লিক ইন্সপেক্টৰ অফ লিগেল মেট্ৰলজিৰ 14টা পোষ্ট মুকলি কৰিছে, যাৰ এপ্লাই কৰা লাষ্ট ডেট হৈছে 20 এপ্ৰিল 2025। পৰীক্ষা এডভাৰটাইজিং এজেন্সিটো হৈছে APSC, আসাম পাব্লিক সাৰ্ভিস কমিশন। ইন্সপেক্টৰ অফ লিগেল মেট্ৰলজিৰ এডুকেশ্যন কোৱালিফিকেশ্যন বিচৰা হৈছে BSc এগ্ৰিকালচাৰ or a degree declared equivalent to BSc agriculture from a recognized university and also recognized by the government of Assam. Categories wise vacancy hoise unreserved বাবে 7টা, OBC MOBC বাবে 3টা, SC বাবে 2টা, ST plain বাবে 1টা, ST hills বাবে 1টা। salary hoise pay band 3 22000 পৰা 97000 ভিতৰত, grade pay 9400। ক্ৰাইটেৰিয়া কিছুমান দৰকাৰ হ'ব FCSCA ৰিকুৱাৰমেন্টৰ বাবে। ক্যান্ডিডেট মাষ্ট বি ইণ্ডিয়ান সিটিজেন, ক্যান্ডিডেটজন ইণ্ডিয়াৰ নাগৰিক হ'ব লাগিব। ৰেসিডেন্সিপ, the candidate must be a permanent resident of Assam. The candidate must produce PRC issued in Assam for educational purpose. Employment action registration certificate is as proof of residency along with the online application. Candidate permanent resident হ'ব লাগিব অসমৰ আৰু তেখেতৰ PRC খন লাগিব, লগতে এমপ্লয়মেন্ট এক্সচেঞ্জৰ কাৰ্ডখন দৰকাৰ হ'ব। স্মল ফেমিলি নৰ্মছৰ সাৰ্টিফিকেট খন লাগিব। এজ লিমিট দিয়া হৈছে, the candidate should not be less than 21 years of age and not more than 38 years of age. মিনিমাম এজ হৈছে 21 বছৰ, মেক্সিমাম 38 বছৰ। তাৰোপৰি SC বাবে 5 বছৰ, ST বাবে 5 বছৰ, OBC MOBC বাবে 3 বছৰ, PWBD বাবে 10 বছৰ এজ ৰিলেক্সন প্ৰদান কৰা হৈছে। এপ্লিকেশ্যন ষ্টাৰ্টিং ডেট হৈছে 24 ফেব্ৰুৱাৰী 2025 আৰু ইয়াৰ লাষ্ট ডেট হৈছে 23 মাৰ্চ 2025। এপ্লিকেশ্যন ফিজ হৈছে SC ST BPL আৰু PWD বাবে 47 টকা 20 পইচা, OBC MOBC বাবে 197 টকা 20 পইচা, জেনেৰেলৰ বাবে 297 টকা 20 পইচা। How to apply FCCA? আপোনালোকে APSC বুলি গুগলত সাৰ্চ কৰাৰ লগে লগে এটা নতুন লিংক খোল খাব। তাত আপোনালোকে অনলাইন এপ্লিকেশ্যনত যাব, তাৰ ৰেজিষ্ট্ৰেশ্যন হ'ব। তাৰপিছত আপলোড নেচেচাৰী ডকুমেণ্টছত আপোনালোকে নিজৰ পাৰ্চনেল ডিটেইলছখিনি ফিল কৰিব, আধাৰ কাৰ্ড, পান কাৰ্ড, তাৰপিছত মেট্ৰিকুলেশ্যন চাৰ্টিফিকেট, HS চাৰ্টিফিকেট, ডিগ্ৰী চাৰ্টিফিকেট সকলোখিনি আপলোড কৰাৰ পিছত PRC এক্সচেঞ্জৰ কাৰ্ড আপলোড কৰিব। তাৰপিছত পে'মেণ্টটো ফিজ পে'মেণ্ট কৰিব, পে'মেণ্ট কৰি ছাবমিট কৰিব। ছাবমিট কৰাৰ পিছত এটা ৰেফাৰেঞ্চ ID আহিব, সেইটো আপোনালোকে প্ৰিণ্ট কৰি ৰাখি থ'ব। ফিউচাৰ যেতিয়া আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিব, সেই ৰেফাৰেঞ্চ IDটোৱে হেল্প কৰিব। ইমানখিনি আছিলে খাদ্য অসামৰিক যোগান বিভাগৰ 14টা খালী পদৰ বিষয়। আপোনালোকে সকলোৱে এপ্লাই কৰিব পাৰে। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব আৰু লগৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।